এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। অসম চৰকাৰে আজি ৰাতিপুৱা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত কেইখনমান নতুন আঁচনিৰ টকা প্ৰদান কৰিলে। তো আপোনালোকৰ নাম যদি এইকেইখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী এইকেইখন আঁচনিৰ টকা সোমাইছে নে নাই যদি বিচাৰে তেন্তে আপোনালোকৰ হাতত থকা মোবাইল ফোনটো দি 1 ছেকেণ্ডত চাই ল'ব পাৰে। তো কেনেকৈ চাব শিকিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানিলোঁ যে অসম চৰকাৰে আঁচনি কেইখনৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাইছে নে নাই। এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত লিখিব pfms.nic.in। এইখিনি লিখি পেলাই যেতিয়া নিজৰ মোবাইলত সাৰ্চ কৰি দিব, সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে অকণমান তলত আহিব লাগিব। স্ক্ৰল ডাউন কৰি অকণমান যেতিয়া তলত আহিব, ইয়াতে আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পেমেণ্ট ষ্টেটাছ বুলি এটা অপশ্যন আহিব। তো অহাৰ পিছত স্ক্ৰল ডাউন কৰি আকৌ অকণমান তলত আহিব, ইয়াতে লিখা চাব পাৰিব ন' ইয়ৰ পেমেণ্ট। তো ন' ইয়ৰ পেমেণ্ট যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমে আপোনালোকে নিজৰ বেংক একাউণ্টখন কোনখন বেংকত বনাইছে সেই বেংকৰ নামটো প্ৰথমে আপোনালোকে লিখি দিব। লিখি দিয়াৰ পিছত তলত আপোনালোকে বেংক একাউণ্ট নাম্বাৰ লিখিব। আকৌ তাৰ তলৰ ঘৰত সেই বেংক একাউণ্ট নাম্বাৰটো লিখি কনফাৰ্ম কৰি দিব। দিয়াৰ পিছত তলত চাব পাৰিব কেপচাকেইটা কেপচাৰ ঘৰত বহাই চেণ্ড OTP যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থকা মোবাইল নম্বৰত এখন OTP আহিব। OTPটো অহাৰ পিছত তলত লিখা চাব পাৰিব এণ্টাৰ OTP। তো এণ্টাৰ OTP যে লিখা আছে এইটো ঘৰত আপোনালোকে প্ৰথমে OTP কেইটা বহাই দিব। বহাই দিয়াৰ পিছত তলত লিখা চাব পাৰিব ভেৰিফাই OTP। তো ভেৰিফাই OTP যে লিখা আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। তলত আহিলে প্ৰথমে লিখা চাব পাৰিব স্কিম নেম। তো আপোনালোকৰ বেংক একাউণ্টত কোনখন আঁচনিৰ টকা সোমাইছে ইয়াতে প্ৰথমে কিন্তু আপোনালোকে স্কিমৰ নামটো চাব পাৰিব। তাৰপিছত আপোনালোকৰ পাৰপছ এজেঞ্চি নেম চাব পাৰিব। তাৰপিছত UTR নাম্বাৰ চাব পাৰিব। তাৰপিছত ট্ৰেনজাকশ্যন ID চাব পাৰিব। তাৰপিছত আপোনালোকে পে'মেণ্ট মোড চাব পাৰিব। আপোনালোকৰ বেংক একাউণ্টত আধাৰ কাৰ্ডৰ জৰিয়তে টকাখিনি সোমাইছে নে ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত সোমাইছে ইয়াতে পে'মেণ্ট মোডত আপোনালোকে চাব পাৰিব। তো এনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইল দি চৰকাৰী আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত আজি সোমাইছে নে নাই চাই ল'ব। তো আজি ইমানেই। ধন্যবাদ।